নমস্কাৰ সকলোকে স্বাগতম জনাইছো যিসকল শিক্ষাৰ্থীয়ে মেডিকেল টেকনলজি অৰ্থাৎ প্যাৰামেডিকেল কোৰ্স গ্ৰহণ কৰিব খোজে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টি অতিকৈ গুৰুত্বপূৰ্ণ এই যে প্যাৰামেডিকেল কোৰ্স আছে এই কোৰ্সসমূহ গ্ৰহণ কৰাৰ পিছত তোমালোকৰ যে প্লেসমেন্ট অৰ্থাৎ সংস্থাপনৰ ক্ষেত্ৰত যথেষ্ট সুবিধাজনক হ'ব তোমালোকে পাস আউট কৰাৰ পিছত অন্তত তোমালোকৰ পিছত এই নিবনুৱা নামৰ শব্দটো নাথাকিব গতিকে যিসকল শিক্ষাৰ্থী এইবাৰ 10+2 অৰ্থাৎ হাই সেকেন্ডাৰী সায়েন্স স্ট্ৰীমত পাস কৰিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টি খুবেই গুৰুত্বপূৰ্ণ এই প্যাৰামেডিকেল কোৰ্সত কি কি ডিগ্ৰী বা ডিপ্লোমা আছে ইয়াতে তোমালোকে চাব পাৰিবা ইয়াতে দেখিছা প্যাৰামেডিকেল কোৰ্সত আছে মেডিকেল ল্যাবৰেটৰী টেকনলজি মেডিকেল ৰেডিঅলজি এণ্ড ইমেজিং টেকনলজি কাৰ্ডিয়াক কেয়াৰ টেকনলজি ট্ৰমা এণ্ড ইমাৰ্জেন্সি টেকনলজি আইচিইউ টেকনলজি ওটি টেকনলজি এনাস্থেচিয়া এণ্ড ক্ৰিটিকেল কেয়াৰ টেকনলজি ব্লাড বেংকিং টেকনলজি ডায়ালিসিস টেকনলজি ফিজিঅথেৰাপি আৰু অপটোমেট্ৰি এই ধৰণৰ কোৰ্সসমূহ তোমালোকে এই প্যাৰামেডিকেল কোৰ্সৰ ভিতৰত কৰিব পাৰিবা আৰু এই প্যাৰামেডিকেল কোৰ্সৰ কাৰণে যি এন্ট্ৰেন্স এক্সামিনেশন এই এন্ট্ৰেন্স এক্সামিনেশনৰ নটিফিকেশন শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্সিটি অফ হেলথ সায়েন্সে প্ৰকাশ কৰিছে ইয়াৰ যে ডেডলাইন হৈছে সময়সীমা হৈছে এপ্লিকেশন আবেদন আৰম্ভ হ'ব 15 মে তাৰিখে আৰু এই আবেদনৰ শেষ তাৰিখ হৈছে 15 জুন আৰু ইয়াৰ কাৰণে আৰু তোমালোকৰ যি এন্ট্ৰেন্স এক্সাম সেই এন্ট্ৰেন্স এক্সাম হ'ব 6 জুলাই তাৰিখে এন্ট্ৰেন্স এক্সামিনেশন হ'ব ইয়াতে দিয়া আছে আৰু টোটাল কিমান মাৰ্কস আহিব টোটাল 100 মাৰ্কসৰ অবজেক্টিভ টাইপ অৰ্থাৎ মাল্টিপল চয়েস কুৱেশ্যন এমসিকিউজ আহিব আৰু সাবজেক্ট কেইটাও দিয়া আছে কোন কেইটা সাবজেক্টত কিমান মাৰ্কস থাকিব জুলজি এণ্ড বটানী থাকিব 25 মাৰ্কস ফিজিক্সত থাকিব 25 কেমিষ্ট্ৰিত থাকিব 25 আৰু ইংৰাজীত থাকিব 25 আৰু এই প্যাৰামেডিকেল কোৰ্স গ্ৰহণ কৰিবৰ কাৰণে যে এলিজিবিলিটি ক্ৰাইটেৰিয়া হেয়া হৈছে 10+2 যে সায়েন্স স্ট্ৰীমৰ হ'ব লাগিব অৰ্থাৎ হাই সেকেন্ডাৰী সায়েন্স স্ট্ৰীমৰ হ'ব লাগিব লগতে ফিজিক্স কেমিষ্ট্ৰি এণ্ড বায়োলজি উইথ ইংলিছ এটা সাবজেক্ট হিচাপে থাকিব লাগিব আৰু যিসকল জেনাৰেল ক্যাটেগৰী ক্যান্ডিডেট আছে তেওঁলোকৰ ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজিত যি এভাৰেজ পাৰ্চেন্টেজ হেয়া থাকিব লাগিব 45 আৰু বাকি যি ক্যাটেগৰী আছে ওবিসি এমওবিসি এসসি এসটি প্লেন এসটি হিলস এই সকলোবোৰ ক্যাটেগৰীৰ কাৰণে এই তিনিটা বিষয়ত ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজিত 40% থাকিব লাগিব আৰু ইয়াতে বয়সৰ সীমা উল্লেখ আছে 31 ডিসেম্বৰ 2025 ৰ 31 ডিসেম্বৰ পৰ্যন্ত কিমান হ'ব লাগিব 17 ইয়াৰ্স হ'ব লাগিব আৰু তেওঁলোকে এই প্যাৰামেডিকেল কোৰ্সসমূহ গ্ৰহণ কৰিব পাৰিব গতিকে 10+2 অৰ্থাৎ হাই সেকেন্ডাৰী যিসকল ছাত্ৰ ছাত্ৰী এবাৰ সায়েন্স স্ট্ৰীমত পাস কৰিছা তোমালোকৰ বাবে সুন্দৰ সুযোগ তোমালোকে এই যদি প্যাৰামেডিকেল কোৰ্সসমূহ কৰা তোমালোকৰ সংস্থাপনত সুবিধা হ'ব আজিলৈ ইমানেই ভিডিঅ'টি লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু আশা ৰাখিছো চেনেলটি সাবস্ক্ৰাইব কৰিবা ধন্যবাদ